গৱেষণাক পিঠি দিয়া নচলিব গৱেষণাক পিঠি দিয়া নচলিব অসমৰ উচ্চ শিক্ষা ধ্বংস কৰা নচলিব ৰনোজ পেগু গো বেক গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত প্ৰতিবাদ SFI DYFIকে ধৰি 6টাকৈ ছাত্ৰ যুৱ সংগঠনৰ প্ৰতিবাদ প্লে কাৰ্ড আৰু প্ৰতিবাদী শ্লোগানেৰে উত্তাল দীঘলীপুখুৰী পাৰ আজি গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত SFI DYFIকে ধৰি 6টাকৈ ছাত্ৰ যুৱ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে যুৱ ছাত্ৰ সংগঠন কেইটাই প্লে কাৰ্ড আৰু বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে দীঘলীপুখুৰী পাৰ মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শেহতীয়া নিৰ্দেশনামূলক খচৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ অসমৰ সম্পূৰ্ণ শিক্ষা ব্যৱস্থাৰ মানদণ্ড ধ্বংস কৰিব বুলি অভিযোগ তোলে সংগঠন কেইটাই নহয় চাওক এতিয়া গোটেই যেটো শিক্ষা ব্যৱস্থাৰ যেটো ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণ ইয়াৰ মানে যেটো শিক্ষাৰ যেটো ৰাজহুৱা শিক্ষাৰ যেটো কফিন ইয়াৰ এই কফিনত শেষৰ গজালটো মাৰিছে আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে NEP আৰু এই NEPৰে বহিঃপ্ৰকাশ হৈছে এই কলেজ শিক্ষকৰ যিখন এখন মানে খচৰা আহিছে আজি চাওক ইয়াতে গৱেষণাৰ কোনো ধৰণৰ ইয়াত মানে তেওঁলোকে মানে গৱেষণাৰ যেটো আপোনাৰ মেৰিট সেইটো একেবাৰে নাকচ কৰিছে এক নম্বৰ কথা দুই নম্বৰ কথা আজি ধৰক আপুনি যদি এজন মানে শিক্ষাৰ যেটো গুণগত মান আজি ধৰক আপুনি যদি এজন কেমিষ্ট্ৰি যদি এজন মানে আপুনি লেকচাৰাৰ হ'ব লাগে তেনেহ'লে তেওঁ কেমিষ্ট্ৰিৰ জ্ঞান একেবাৰে লঘু হ'লেও হ'ব আজি যদি আপোনাৰ ফিজিক্সৰ এজন লেকচাৰাৰ হ'ব লাগে তেখেতে ফিজিক্সৰ জ্ঞান তেখেতৰ লঘু হ'লেও হ'ব এইটো পৰিকল্পিতভাৱে কৰি অনা হৈছে আৰু গোটেই শিক্ষা ব্যৱস্থাটো লঘু কৰাৰ এইটো চূড়ান্ত পৰিকল্পনা এইটো বৃহৎ এটা ষড়যন্ত্ৰ আৰু এই গোটেই ষড়যন্ত্ৰৰ পাৰ্ট এই গোটেই বহিঃপ্ৰকাশ এইখনেই হৈছে আমাৰ যিখন নতুনকৈ অহা এই ড্ৰাফ্টখন গতিকে আমি ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ এই শিক্ষাৰ মৌলিকতাক নাকচ কৰিছে এই শিক্ষাৰ গৱেষণাক নাকচ কৰিছে ই আমাৰ মানুহৰ যি দক্ষতা আমাৰ যি মানে অৰ্হতা ইয়াক নাকচ কৰিছে সমগ্ৰ শিক্ষা ব্যৱস্থাটোকে এটা লঘু বিষয়লৈ পৰিণত কৰি যাতে শিক্ষাৰ ব্যক্তিগতকৰণটো 100% কৰিব পাৰি তাৰে প্ৰচেষ্টা চলিছে আৰু তাৰে পাৰ্ট হ'ল এই নতুনকৈ অহা খচৰাখন আমি ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰি যাম আজি ছাত্ৰ সমাজে ইয়াৰ বিৰোধিতা কৰিছে আজি আমি ইয়াত আন্দোলন কৰিছোঁ কেইবাটাও ছাত্ৰ সংগঠনৰ ফালৰ পৰা আৰু অনাগত দিনতো শিক্ষাক লঘু কৰিব বিচৰা গৱেষণাক লঘু কৰিব বিচৰা আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে যি শিক্ষাক ব্যক্তিগতকৰণৰ চূড়ান্ত ৰূপ দিব বিচাৰিছে তাৰ বিৰুদ্ধে এই আন্দোলন চলি যাব DYFI আইসা ছাত্ৰ মুক্তি ইণ্ডিয়ান ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আৰু AIYF আমি সংগঠন কেইটাই যি কলেজ শিক্ষক নিযুক্তিৰ খচৰা নিয়ম সেই খচৰা নিয়ম বাতিল কৰাৰ দাবীত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ চৰকাৰখনে সম্পূৰ্ণ একক ধৰণৰে কোনো বিশদভাৱে আলোচনা নকৰাকৈ কলেজ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক নতুন নিয়ম আনিছে এই নতুন নিয়মৰ জৰিয়তে তেওঁলোকে গৱেষণাৰ দিশটো সম্পূৰ্ণ পিছফালে ৰাখিছে পিঠি দিছে আৰু গোটেই পৰীক্ষাটোক কেৱল এটা সাধাৰণ জ্ঞানৰ পৰীক্ষালৈ ৰূপান্তৰিত কৰিছে যি সময়ত কলেজ শিক্ষকৰ বিষয় হৈছে এটা নিৰ্দিষ্ট বিষয় আমি সকলোৱে জানো কলেজত ইতিহাসৰ অধ্যাপক থাকে কলেজত ৰসায়নৰ অধ্যাপক থাকে কিন্তু এতিয়া সাধাৰণ জ্ঞানত এই গোটেই পৰীক্ষাটো লৈ যাব বিচাৰিছে আৰু তাৰোপৰি আমি সমগ্ৰ খচৰাখনেৰ বিৰোধী কাৰণ এই খচৰাখনে গভাৰ্ণিং বডিসমূহৰ হাতত তৃণমূল পৰ্যায়ত কলেজবিলাকৰ যি ক্ষমতা আছিলে সেই ক্ষমতা সম্পূৰ্ণৰূপে নস্যাৎ কৰি দিছপুৰৰ হাতত গোটেই নিযুক্তিৰ প্ৰক্ৰিয়াটো তেওঁলোকে আনিব বিচাৰিছে তাৰ জৰিয়তে আচলতে তেওঁলোকে দিছপুৰৰ আজ্ঞাবাহী ভৃত্য কিছুমান সৃষ্টি কৰিব বিচাৰিছে প্ৰকৃতাৰ্থত গৱেষণাকে ধৰি সকলো দিশ গুৰুত্ব দি আমাৰ উচ্চ শিক্ষাক আগবঢ়াই নিয়াৰ কাৰণে যি কলেজ শিক্ষক প্ৰয়োজন সেই শিক্ষক তেওঁলোকে সৃষ্টি কৰিব বিচৰা নাই বৰঞ্চ তেওঁলোকে যাতে নিজ ইচ্ছামতে কলেজ শিক্ষকক নিয়ন্ত্ৰণ কৰিব পাৰে ভৱিষ্যতে তাৰ কাৰণে এক ব্যৱস্থা সৃষ্টি কৰিব বিচাৰিছে সমগ্ৰ পৰীক্ষাটোত কেৱল 10 নম্বৰ তেওঁলোকে নিৰ্দিষ্ট বিষয় যি মূল বিষয় হ'ব তাত দিছে গৱেষণাক সম্পূৰ্ণৰূপে আওকাণ কৰিছে আজি বহু যুৱক যুৱতীয়ে তেওঁলোকে PhD কৰি আছে MPhil কৰি আছে এই সকলো দিশ আওকাণ কৰি একক ধৰণৰে তেওঁলোকে নিজেই এই ধৰণৰ এক ব্যৱস্থা কৰিছে আৰু তাৰ মাজেদি অসমৰ উচ্চ শিক্ষাক এক অখনি সংকেত কঢ়িয়াই আনিছে ভৱিষ্যতে অসমৰ উচ্চ শিক্ষা সম্পূৰ্ণ এটা ধ্বংসযজ্ঞ চলাব বিচাৰিছে আৰু দিছপুৰে যাতে নিয়ন্ত্ৰণ কৰিব পাৰে ইয়াৰ পৰাই সেই ধৰণৰ ব্যৱস্থা কৰিছে কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে এই নিয়ম এতিয়া নহয় আমি 26ত কৰিম
যদি 26তে কৰিবলৈ আছে তেন্তে আপোনালোকে সঠিকভাৱে শিক্ষক সমাজ, ছাত্ৰ সমাজ, ছাত্ৰ সংগঠন, বৌদ্ধিক সমাজ সকলোৰে লগত আলোচনা কৰিব লাগিছিল। তাৰপিছত আপোনালোকে খচৰা এখন আনক। তেনে নকৰি নিজ ইচ্ছামতে নিজে মই মতালি কৰি এই ধৰণৰ কৰিছে। আৰু যেতিয়া আজি গৱেষক ছাত্ৰসকল, বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে যেতিয়া ইয়াৰ বিৰোধিতা কৰিছে, হল ঠেকত পৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে 26লৈহে আনিম। আৰু তাতোকৈ ডাঙৰ কথা যে এই খচৰাখন আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। এই সম্পূৰ্ণৰূপে ছাত্ৰ, যুৱক, শিক্ষক আৰু আমাৰ বৌদ্ধিক যি আমাৰ অসমৰ পৰিৱেশ, উচ্চ শিক্ষাৰ পৰিৱেশ, তাৰ বিৰোধী তেনেকুৱা এখন খচৰা প্ৰস্তুত কৰাৰ আগতে যি ধৰণৰ বৌদ্ধিক কচৰৎ কৰিব লাগিছিল চৰকাৰখনে, তেওঁলোকে যে বৌদ্ধিক কচৰৎ কৰা নাই, বৌদ্ধিক দিশত যে চৰকাৰখন দেউলীয়া, সেই কথাটো এই সমগ্ৰ প্ৰক্ৰিয়াৰ মাজেদি প্ৰকাশ পাইছে। আমি ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু আমি শেষ মুহূৰ্তলৈ বিৰোধিতা কৰি যাম যেতিয়ালৈকে এইখন খচৰা বাতিল কৰা নহয়। ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ কালি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। 2026ৰ পূৰ্বে এই খচৰা বলবৎ নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। পিছে অসম চৰকাৰে কিয় হঠাৎ এনে খচৰা আনিবলগীয়া হ'ল? অসম চৰকাৰে বিশেষজ্ঞ লোক বা বৌদ্ধিক চিন্তা চৰ্চা কিয় নকৰিলে বুলি প্ৰশ্ন। মূল বিষয়ক ভেঙুচালি কৰি কিয় সাধাৰণ জ্ঞানক বেছি প্ৰাধান্য দিয়া হৈছে বুলি প্ৰশ্ন সংগঠন কেইটাৰ। বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেতিয়াহ'লে লোকেল ল'ৰাই নাপায়। লোকেল ল'ৰাই কিয় নাপায়? পৰীক্ষা দিব লাগে। গতিকে তাকে লৈ গাঁও চহৰবিলাকত স্থানীয় ল'ৰাবিলাকে আপত্তি কৰে। সেইকাৰণে আমি এটা ছিষ্টেম কৰিব খুজিছোঁ য'ত নেকি স্কুলখনৰ প্ৰিন্সিপালকে তাৰ এজন গ্ৰেড 4 এমপ্লয়ী ল'ব পাৰে স্থানীয় জেগাৰ। তাৰ কাৰণে এটা নীতি এটা বনাই আছোঁ, কিন্তু এইটো 26ৰ আগত নহয়, 26ৰ পিছত সেইটো ৰাখিব লাগিব। কাৰণ নহ'লে 4th গ্ৰেড এমপ্লয়ীখিনি বেলেগ জিলাৰ পৰা বেলেগ জিলাত গ'লে মানুহে বেয়া পায়। সেইকাৰণে বহুতবিলাক ৰাজ্যত আজিকালি নতুন নতুন কিছুমান নিয়ম কৰিছে। ময়ো এইবাৰ শিকি আহিছোঁ 2-3টা। কিন্তু বিধানসভা নিৰ্বাচনৰ আগত যিহেতু আমাৰ এডভাৰটাইজ হৈয়ে গ'ল, নিযুক্তিয়ে হ'ব গোটেই পোষ্টখিনি, সেইকাৰণে এতিয়া নহয়, বিধানসভা ইলেকশ্যনৰ পিছত কলেজৰ গ্ৰেড 4 পোষ্ট, হস্পিটেলৰ গ্ৰেড 4 পোষ্ট, স্কুলৰ গ্ৰেড 4 পোষ্ট, এইখিনি যাতে সেই মৌজাটোৰ ল'ৰাই বা সেই গাঁৱৰ ল'ৰাই পায়, তাৰ কাৰণে আমি নীতি এটা বনাই আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।